প্ৰতিটো বস্তু দেখাবলৈ বুলি কথা আছে নি? আপুনি আপোনাৰ ঘৰত ভিডিঅ' বনাই আপুনি সেই বুলি কি আপুনি ঘৰত চব প্ৰতিটো বস্তু দেখাই নেকি সেইটো কওক আপুনি ফটোৱামি কথা নকব হেল্ল' পংকজ প্ৰীতম কিবা অফিচিয়েল অৰ্ণাজন হয়নে নহয় বাৰু? হয়। আচ্ছা আপুনি অলপ টাইম দিব পাৰিব নি বাৰু? হয় হয়। আচ্ছা দুটামান কথা আছিলে আপোনাৰ লগত পাতিব পৰা যাব নহয়, সময় হ'ব নহয় ন? নিশ্চয় পাৰিব বাৰু, কিন্তু আচ্ছা অকণমান সোনকালে ক'ব দেই। আচ্ছা হেৰি নহয়, আপুনি যেন ছ'চিয়েল মিডিয়াত ইমান এক্টিভ থাকে আৰু এক্টিভ থাকি ৰাইজক আপুনি কিছুমান কথা কৈ থাকে যেন মোৰ এনেকুৱা প্ৰব্লেম হৈছে তেনেকুৱা প্ৰব্লেম হৈছে, সেই প্ৰব্লেমখিনি ছল্ভ কৰিবৰ কাৰণে ৰাইজ আপোনালোকে মোক এনেকুৱা ধৰণে সহায় কৰক তেনেকুৱা ধৰণে সহায় কৰক। তো তেনেকৈ বুলি মানে ছ'চিয়েল মিডিয়াত আপোনাৰ কিছুমান পোষ্ট পাই থাকোঁ বা কিছুমান ভিডিঅ' পাই থাকোঁ। আচলতে এই পোষ্টকেইটা পাইছিলোঁ, তাৰপিছত কিন্তু দুদিনমানৰ আগত এটা ভিডিঅ' পাইছিলোঁ। সেই ভিডিঅ'টোত কিন্তু অলপ বেলেগ ধৰণৰ কিবা এটা ব্যতিক্ৰম কিবা এটা দেখা পালোঁ। আপুনি সেই ভিডিঅ'টোত মই নাম ল'ব বিচৰা নাই, আৰু এগৰাকী দুগৰাকীমান লগত আছিল বাৰু, মই সিহঁতৰ নাম ল'ব বিচৰা নাই, কিন্তু আপুনি যিহেতুকে আপুনি নিজেই আনক সহায় বিচাৰিছিল, আনক আপুনি কিবা এটা কৰক বুলি কৈ পেলাই যি ভিডিঅ' প্ৰস্তুত কৰি পঠিয়াইছিল বা কিবা এটা পষ্টেই কৰিছিল, কিন্তু এতিয়া সেই ব্যতিক্ৰমটো দেখা পোৱা গ'ল যেন আপুনি বেলেগক সহায় কৰি ফুৰিছে যেন। মানে এই মেইন বস্তুটো কি এইটো? মেইন বস্তু ন, এইবোৰ মেইন বস্তু বা কিবা বুলি একো চিষ্টেম নাই হা। এক নম্বৰ হৈছে মানুহক সহায় কৰাটো কোনো বেলেগ ধৰণৰ কিবা নহয় যে বোলে সহায় কৰি বা সহায় খুজি বা কিবা বুলি হা। মোক আজিলৈকে মই হেল্প কৰক বুলি মই পোষ্ট দিয়া নাই আজিলৈকে। আপুনি হয়তো মন কৰিছে নাই আকৌ নাজানো বাৰু, কিন্তু এটা কথা হৈছে এই যে মানুহক যে সহায় কৰিবলৈ যিটো ভিডিঅ' প্ৰস্তুত কৰিলো, কাৰ লগত কৰিলো, কি কৰিছিলো, সেইবিলাক মই ক'ব নাযাওঁ আৰু কৰিও আছো আমি, সেইখিনি ৰাইজে হয়তো গম পাব এদিন দেই। এটা কথা হৈছে মানুহ হিচাপে মানৱতাৰ খাতিৰত কিছুমান কাম আমি কৰিব পাৰো আমি, গতিকে সেই হেতুকে কৰিছো। মই নিজে অসহায় সঁচা কথা, তথাপিতো মোৰ হাতত যদি 10 টকা আছে, কোনোবাই যদি ভোকত আছে, তাক মই এই 10 টকাটো দি দিয়াটো কোনো ডাঙৰ কথা নহয়। মই এসাঁজ নাখায়ো থাকিব পাৰিম, সিটো দুদিন নোখোৱাকে আছে ন, তাক যদি সহায় কৰো সেইটো ভগৱানে মোক সহায় কৰিব। মোক আপুনি ধৰি লওক আপুনি ভোকত আছে, আপোনাক মই ভোকৰ সময়ত যদি মই নিজে ভাত নাখাই আপোনাক যদি এসাঁজ ভাত খাব দিওঁ ন, অন্ততঃ আপুনি মোক আশীৰ্বাদ দিব যে তুমি আৰু বেছি আগবাঢ়ি যোৱা, আৰু সেইখিনি পাবৰ কাৰণে আচলতে হেৰি কৰিছো। আৰু মোৰ নিজক ভাইৰেল কৰা বা কিবা বুলি মোৰ কোনো ধৰণৰ মানসিকতা নাই, আৰু ভাইৰেল কৰিব মোৰ প্ৰয়োজনো নাই, মোৰ ভাইৰেল হ'বলৈও মোৰ এতিয়ালৈকে আপুনি কিবা ভাইৰেল বা কিবা সেইটো কথা মই ক'বলৈ যোৱা নাই। আপোনাৰ মেইন পইণ্টটোৱে শেষ হোৱা নাই, আপুনি বেলেগলৈ হেৰি কি কয় ফালু গাই দিলে যেন। কি ফালু কাটিলো কওকচোন? মই ভাইৰেল কৰাৰ কথা কোৱা নাই দেখোন এতিয়ালৈকে। হয় কওক বা, আৰু কওক কি ক'ব আছে? মই কৈ আছো, মই হাঁহি উঠছে কথাকেইটাত। মানে আপোনাক সুধিছো কি আপুনি যেন আগত মানে কৈ আছিল অসহায় অৱস্থাত আছো বা আপোনালোকে অলপ সহায় কৰক বা সহায় কৰক বুলিও কোৱা নাই, কিন্তু হ'লেওতো মানে সেইটোৱে ইংগিত দিয়ে ন। এতিয়া বেলেগক সহায় কৰি থোৱা কথাটো সেই কথাটো শেষ কৰক, তাৰপিছত মই কওঁ আৰু কথা। বেলেগক সহায় কৰিছো মানৱতাৰ খাতিৰত, আৰু যিমানখিনি পাৰিছো নিজে চেষ্টা কৰিছো, বা আনৰ পৰা হেল্প লৈ হ'লেও সহায় কৰিছো। তাতো কোনো ক'বলগীয়া একো নাই ন। ঘৰখন বনাইছো, মানুহক সহায় কৰাটো কি আপোনালোকে নিবিচাৰে নেকি? তেতিয়াহ'লে যদি নিবিচাৰে কওক, আমি আধাতে কামটো বাদ দি দিওঁ, আপুনি কৰি দিব। মই বিচাৰো কাৰোবাক কিবা এটা কৈ দিয়াটো বিচাৰো। মোক কথাটো শুনক, কাৰোবাক কিবা এটা কৈ দিয়াটো মই বিচাৰো, কিন্তু নিজে সহায় খুজি আনক সহায় কৰাটো এইটো মানে ইয়াৰ ৰহস্যটো মই বুজি পোৱা নাই। মানে কি আপুনি ধৰি লওক নিজে কথাটো ক'লে বাৰু অথনি, কিন্তু হ'লেও মই এতিয়া কৈছোঁ, মই কিন্তু প্ৰশ্নটো কৰিব পৰা নাছিলোৱে, কিন্তু আপুনি নিজেই ক'লে। আচলতে মানে চোৰৰ মন পুলিচ বুলি কয়তো, সেইকাৰণে আপুনি নিজে কৈ দিছিলে। তো এতিয়াই ক'ব বিচাৰিছোঁ মই, মানে ধৰি লওক মানুহৰ আগত আপুনি এনেকুৱা এটা আৱেগিক হৈ মানে মানুহক কিবা এটা কৰি দেখায়, ধৰি লওক আপুনি মানে আচলতে টনকিয়ালে মানে ধৰি লওক আপুনি ৰাইজৰ আগত মানে ধৰি লওক প্ৰশংসা বুটলিবৰ কাৰণে বা কিছুমান মানে আপোনাক আৱেগিক কৰি মানে আপুনি দেখুৱাবৰ কাৰণে এই বস্তুবিলাক কৈ আছিলে। এতিয়া মানে তাৰ প্ৰমাণটো এতিয়া পাই গ'লো বস্তুটো। চাওক দাদা, একদম আপুনি যিটো কথা ক'লে, প্ৰশংসাৰ কথা ক'লে হা, এই প্ৰশংসা মোক নালাগে দেই, এক নম্বৰ কথা। কাৰণ প্ৰশংসা মই বহুত আগৰ পৰা পাই আহিছো দেই। প্ৰশংসা মানুহে বিচাৰি
নলয়, প্ৰশংসা মানুহক নিজেই দিয়ে। আৰু সেই এনেকুৱা প্ৰশংসা মই বহুত পাই আহিছো। আৰু আপুনি হয়তো গম নাপায়, টনকিয়াল বা কিবা বুলি ক'ব আহিছে। এক নম্বৰ কথাটো হৈছে আমি কেনেকে আছো কি কৰি আছো আপুনি হয়তো দেখা নাই, কাৰণ আপুনি অহা নাই ন। ভিডিঅ' বনোৱা মানুহজন আৰু ভিডিঅ' নবনোৱাকৈ থকা মানুহজন, ৰিয়েল লাইফ আৰু ৰিয়েল লাইফৰ মাজত বহুত ডিফাৰেঞ্চ হয়। আপুনি যদি আহিছে তেতিয়া আপুনি মানে উপলব্ধি কৰিব। আপুনি তাৰ পৰা থাকি ফোনৰ ইপাৰে থাকি আপুনি কোনোবা কিবা ধৰণৰ কথা বা প্ৰশ্ন কৰি দিলে নহব। আপুনি এক নম্বৰ কথা আছে, আপুনি আমাৰ ঘৰত আহি চাব লাগিব আমি কেনেকে থাকো কি কৰো, কাৰণ আমি কেনেকুৱা চিটুৱেশ্যনত মানে কি কৰো সেইটো আমি জানিম মাত্ৰ। আৰু এটা কথা হৈছে মানুহৰ মাজলৈ লৈ গৈছো, তাৰ ভিতৰত কোনোবাই সহায় কৰিছে, তাৰপিছত সেইখিনি মানে পইচাৰে হওক বা কোনো যেনেকে আমি সহায় কৰো সেইটো ব্যক্তিগত কথা, কিন্তু আমি যিমান যি নহওক সেই মানুহক সহায় কৰিব চেষ্টা কৰিছো। আৰু তাতে ৰাইজে ভাল পাইছে সেইটো তাৰ আমি ক'বলৈ যোৱা নাই, কিন্তু আমি ভিডিঅ'টো এইটো কাৰণে দিছো জাষ্ট মানুহে চাওক যে মানুহে মানৱতাৰ খাতিৰত, আৰুতো বিভিন্নজনে সহায় কৰি ভিডিঅ' বনাই, আপুনি তেখেতকতো প্ৰশ্ন কৰাগে নাই ন। আৰু এটা কথা হৈছে আপুনি যিটো কথা উত্থাপন কৰিছে, আৰু মই তেনেকুৱা ধৰণৰ আজিলৈকে মই হেল্প দিয়ক কৰক বুলি মই ভিডিঅ' বা ফটো তেনেকে মই মানে পোষ্ট কৰা নাই। কিন্তু যেতিয়া মানুহে কিছুমান ৰিকুৱেষ্ট কৰে, মানুহৰ ৰিকুৱেষ্টত কিছুমান কথা কোৱা হয়, কিন্তু যে আৰু মই নিজকে টনকিয়াল বুলিও ক'ব নাযাওঁ, আৰু মই একেবাৰে ভিখাৰী বুলি ক'ব নাযাওঁ, কাৰণ মই একেবাৰে নোখোৱাকে লঘোণতো থকা নাই, আৰু মই পইচাৰ ওপৰত শুই বাগৰিও মই থকা নাই যে মোৰ অসুবিধা কিবা সেইখিনি আপুনি হয়তো গম নাপায়। আৰু প্ৰতিটো কথা মই ব্লগৰ জৰিয়তে দেখুওৱা নাযায়। যে মই ঘৰত হয়তো মই নিমখ ভাত খাই থাকো, এই কিন্তু আপোনাক মই দেখুওৱা নাই ন। মই নিজে নাখায় তাৰ পৰা মোৰ নিজৰ ভোকৰ ভাতখিনি মই বেলেগক খুৱাই দিয়া মানুহ হয়। আপুনি হয়তো অনুভৱ নকৰিব পাৰে। আমি হয়তো প্ৰত্যেকটো বস্তু আমি দেখুৱাই দিব নোৱাৰিব পাৰো। আৰু আপুনি হয়তো দেখিছে আমি ভাত খোৱা ভিডিঅ' আজিলৈকে দি পোৱা নাই, বা অন্যান্য ধৰণৰ আমি খাই বৈ পিনি দেখাব পৰা নাই, কাৰণ আমাৰ কাঁহীত যে একোৱেই নাই। খালী কাঁহীখনতো আপোনালোকে দিলে নাচায়তো। এক নম্বৰ কথা। আৰু ক'বলৈ আপুনি যিহেতু ক'বলৈ কৈছে যে আমি টনকিয়াল বুলি, টনকিয়াল হয় নে নহয় সেইটো আপুনি আহিলে গম পাব। আৰু এটা কথা হৈছে নিজৰ ভণ্টিজনী কেনেকে কলেজ যাব বুলি আমি বহুতখিনি কষ্ট কৰি ভাবি থাকিব লগা হয়, কিন্তু তাৰ মাজতো যি পাৰিছো মানুহক সহায় কৰিছো। অন্ততঃ একো কৰিব নোৱাৰিলো, ঘৰত দুডাল বাঁহ আছে, তাৰে এডাল সেই মানুহ ঘৰৰ নামত দিছো। অন্ততঃ সেই বাঁহডাল লৈ পিনি তেখেতৰ এখন বেৰৰ কিবা এটা নহয় এটা অংশ হৈছে, আৰু ঘৰত যিটো আছে তাৰ পৰা দিছো। যে মই পইচা পাতি দি সহায় কৰিছো তেনেকুৱা নহয়, আৰু তাৰ লগতো আৰু এগৰাকী ব্যক্তি সহায় কৰিছে ন। গতিকে অকল যে মই সহায় কৰিছো, মই ঘৰটো বনাই দিছো বা তেনেকুৱা বুলি নহয়, কিন্তু ৰাইজক যি পাৰিছো তাৰ মাজত মানে আৰ্তজনক সহায় কৰাটো আমাৰ কৰ্তব্য হয়। বাকী থাকিলে এতিয়া ঘৰটো যদি আপোনালোকে বনোৱাটো নিবিচাৰে, তেতিয়াহ'লে আপোনালোকে আহি বনাই দিব, আমি কাম আধাতে এৰি দিম। ঘৰটো বনাই দিয়াক নিদিয়াক লৈ মই ক'ব যোৱা নাই, কিন্তু আৰু এটা কথা আপোনাৰ মুখৰ পৰাই শুনিলো, আপুনি ৰিয়েল লাইফ আৰু ৰিয়েল লাইফ এই কথাটো ক'লে। আচলতে এইটো কণ্টেণ্টৰ ওপৰত ডিপেণ্ড কৰে। কোনটো কণ্টেণ্টৰ ওপৰত ডিপেণ্ড কৰে? আপুনি এতিয়া যোনটো কথা ক'লে ৰিয়েল লাইফ হয় ৰিয়েল লাইফ, এইটো হয় ৰিয়েল লাইফ আৰু ৰিয়েল লাইফ বহুতো দুটা ডিফাৰেঞ্চ বস্তু। এতিয়া ৰিয়েল লাইফ আৰু ৰিয়েল লাইফ, আপোনাৰ কণ্টেণ্টটো যোনটো সেই কণ্টেণ্টটো ৰিয়েল লাইফ আৰু ৰিয়েল লাইফৰ লগত খাপ খাব নাযাব। কাৰণ কেলে আপোনাৰ কণ্টেণ্টটো ৰিয়েল লাইফে হ'ব লাগিব। আপুনি ৰিয়েল লাইফ যদি কৈছে আপুনি তেতিয়াহ'লে ভুৱাকে প্ৰচাৰ কৰি আছে কিছুমান কথা। মই ভুৱাকে প্ৰচাৰ কৰা নাই, কিন্তু এটা কথা ৰিয়েল লাইফ হয়, কিন্তু মই সম্পূৰ্ণ ব্যক্তিগত কথাখিনি মই দেখাম নেকি সেইটো কওক? আপুনি দেখাব নেকি আপোনাৰ জীৱনত কি ঘটি আছে? আপোনাৰ কথাটো পিছত ক'ব। মই জীৱনত কিমান কষ্ট ভুগি আছো আপোনাক কি মই পাৰ্ট দেখালে কি আপুনি ভাল পাব নেকি? মই ঘৰত লঘোণে আছো, আপুনি দেখালে ভাল পাব নেকি সেইটো কওক? আপুনি যদি ব্লগাৰ হ'লে মানে চব দেখাব লাগিব, প্ৰতিটো বস্তু দেখাবলৈ বুলি কথা আছে নেকি? আপুনি আপোনাৰ ঘৰত ভিডিঅ' বনাই, আপুনি সেই বুলি কি আপুনি ঘৰত চব প্ৰতিটো বস্তু দেখাই নেকি সেইটো কওক? ফটোৱামি কথা নক'ব।